আমাৰ উচ্চ মাধ্যমিক বিদ্যালয়খনে আজি 50 বছৰ অতিক্ৰম কৰিলে। আমি উলহ মালহেৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা ৰাইজ শিক্ষকবৃন্দ ছাত্ৰ ছাত্ৰীসকল সকলোৱে উলহ মালহেৰে আমি এই সমাৰোহখন উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ পূৰ্ণ প্ৰস্তুতি চলি আছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক দিশটোত আগবঢ়াই লৈ গৈছে, বিভিন্ন কামত আগবঢ়াই লৈ গৈছে, পেণ্ডেল গঢ়ি উঠিছে। গতিকে এইখিনি আমাৰ প্ৰস্তুতি চলি আছে। আমাৰ সোণালী জয়ন্তীত আমি বিশেষকৈ দুদিনীয়া কাৰ্যসূচী আয়োজন কৰিব বিচাৰিছোঁ। আৰু প্ৰথম দিনা আমাৰ 9 জানুৱাৰী, সেইদিনা আমাৰ মুখ্য আকৰ্ষণ আছে আমাৰ অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়ংদেৱ। তেখেতে আহি আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ ৰাইজক সম্বোধি বক্তৃতা প্ৰদান কৰিব। ইয়াৰ লগে লগে আমাৰ সাংস্কৃতিক সন্ধিয়াত আমাৰ বিভিন্ন অসমৰ শিল্পীসকল আহিব। লগে লগে আমাৰ যিটো 12ৰহণীয়া আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ব, এই শোভাযাত্ৰাত আমাৰ অসমৰ বিশিষ্ট অভিনেত্ৰী ৰিচা চেত্ৰী তেখেত আহিব। তেখেতে আহি আমাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব। ইয়াৰ লগে লগে আমাৰ ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়া তেখেত আমাৰ মাজত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব। এই সোণালী বৰ্ষৰ এই সামৰণি অনুষ্ঠানটোত বিশেষ কাৰ্যসূচী আছিলে আমাৰ। ইতিমধ্যে স্কুলখনত মূল প্ৰৱেশদ্বাৰ পকীকৰণ কাৰ্যসূচী হৈছে, স্কুলৰ বাউণ্ডেৰী ৱালটো পকীকৰণ হৈছে, স্কুলৰ মূল গেটখনো পকীকৰণ হৈছে। আমাৰ বিশেষভাৱে এই 3টা কাৰ্যসূচী আমাৰ স্কুলত এই সোণালী বৰ্ষত স্থায়ী কাৰ্যসূচী হিচাপে পৰিগণিত হৈছে। আমাৰ ৰাইজলৈ এটা আহ্বান জনাইছোঁ যে 50 বৰ্ষ অতিক্ৰম কৰিলে যেতিয়া আমাৰ যিবিলাক অনুভৱ আৰু অনুধাৱনবিলাক আমি যাতে ইয়াত আমি অলপ ছবিটো মানে পৰিষ্কাৰকৈ দেখিবলৈ পাওঁ। ভৱিষ্যতৰ দিনত এই স্কুলখনে যাতে ভাল দিশত গতি কৰে আৰু উজ্জ্বলভাৱে যাতে শুৱনি মাহমাৰ অঞ্চলটোত যাতে এই স্কুলৰ এটা শুৱনি অনুষ্ঠান হিচাপে থাকে, তাকে আমি কামনা কৰিছোঁ। মাহমাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ 10 তাৰিখে যিটো আমাৰ অনুষ্ঠান আছে, সেই অনুষ্ঠানটোত আমাৰ মুখ্য অতিথি হিচাপে থাকিব ND24 নিউজ চেনেলটোৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাদেৱ। তেখেত আমাৰ মাজত উপস্থিত থাকিব। তেখেতৰ কাৰ্যসূচী আছে প্ৰায় দিনৰ 10টা বজাত। গতিকেলৈ আমি সকলো মাহমৰাবাসী ৰাইজক আমি এই স্থলীৰ পৰাই অনুৰোধ জনাইছোঁ, তেখেতলোকে যাতে সেই অনুষ্ঠানটোত বিশেষভাৱে উপস্থিত থাকে আৰু তেখেতৰ যি বক্তব্যবিলাক আমি অনুধাৱন কৰিব বুলি আমি আশা ৰাখিছোঁ। তেখেতৰ আহিবলগীয়া দিনটোত আমি ইয়াত সম্পূৰ্ণভাৱে প্ৰস্তুতি চলাই আছোঁ। তেখেতক আমি ইয়ালৈ আদৰণি জনাই আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।